নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইমেট বিগ ব্ৰেকিংলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ উচ্চতম ন্যায়ালয়ৰ চৰকাৰৰ পক্ষত ৰায় আৰু বৰ্তমান সময়ত সময়সীমা বান্ধি দিছে 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে আৰু 7 দিনৰ পিছতে উজনি অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান 7 দিনৰ সময়সীমাৰ পিছতে হাহাকাৰ লাগিছে বেদখলকাৰী উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কৈছে বেদখলকাৰী সময়সীমা দিয়া হৈছে আৰু 7 দিনৰ পিছতে চলিব উচ্ছেদ অভিযান আৰু এই সন্দৰ্ভত ক'ত চলিব উচ্ছেদ লৈ আহিছো সবিশেষ জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ উচ্চতম ন্যায়ালয়ৰ চৰকাৰৰ পক্ষত ৰায় দান 7 দিনৰ সময়সীমা বান্ধি দিছে 7 দিনৰ পিছতেই চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান এসপ্তাহৰ ভিতৰত উজনিত চলিব উচ্ছেদ অভিযান উজনি অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান গোলাঘাটৰ মেৰাপানীত চলিব পুনৰ উচ্ছেদ অভিযান গোলাঘাটৰ মেৰাপানীত বুলডোজাৰৰ কোপ শুনিবলৈ পোৱা যাব হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বেদখলকাৰীৰ 7 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে যদি ঘৰ খালী কৰা নহয় তেন্তে কঠোৰ হ'ব প্ৰশাসন অন্যথা বুলডোজাৰে ধুলিচ্ছাত কৰা হ'ব বেদখলকাৰীৰ গৃহ বুলডোজাৰে ভাঙি পেলোৱা হ'ব বেদখলকাৰীৰ বাসগৃহ আৰু সময়সীমা বান্ধি দিয়া হৈছে উচ্চতম ন্যায়ালয়ে চৰকাৰৰ বন বিভাগৰ পক্ষত ৰায়দান কৰিছে পৰিয়ালকেইটাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু বৰ্তমান সময়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতেই 21 ফেব্ৰুৱাৰীত বন বিভাগে কঠোৰ স্থিতি গ্ৰহণ কৰিছে জাননী জাৰি কৰিছে নেঘেৰিবিলৰ 59টা পৰিয়ালক বাসগৃহ খালী কৰাৰ জাননী প্ৰেৰণ কৰা হৈছে সময়সীমা বান্ধি দিছে আৰু সময়সীমাৰ ভিতৰত যদি ঘৰ খালী কৰি নহয় তেন্তে উচ্ছেদ কৰা হ'ব 7 দিনৰ ভিতৰত বেদখলকৃত ভূমি খালী কৰিব লাগিব বেদখলকাৰীয়ে যদি খালী কৰা নহয় তেন্তে কঠোৰ হ'ব প্ৰশাসন আৰু এনেকৈ উচ্ছেদ চলিব উজনি নামনি মধ্য অসম বৰাক উপত্যকা সকলোতে উচ্ছেদ অভিযান চলি আছে আৰু নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ইতিহাসত সৰ্ববৃহৎ উচ্ছেদ অভিযান হ'ব কাহানিও নিৰ্বাচনৰ পূৰ্বে এনেকুৱা উচ্ছেদ হোৱা নাই আৰু বৰ্তমান সময়ত জাননী প্ৰেৰণ কৰিছে তাৰ সমান্তৰালকৈ ডেডলাইন বান্ধি দিয়া হৈছে ডেডলাইন বান্ধি দিছে 7 দিনৰ ভিতৰত বেদখলকাৰীয়ে ঘৰ খালী কৰিব লাগিব যদি ঘৰ খালী নকৰে তেন্তে কঠোৰ হ'ব প্ৰশাসন ধুলিচ্ছাত কৰিব বেদখলকাৰীৰ বাসগৃহ ৰাজ্যত চলি আছে অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান আৰু বৰ্তমান সময়ত গোলাঘাটৰ নেঘেৰিবিলত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছিলে সৰু পথাৰৰ উৰিয়ামঘাটত কি ধৰণে একাংশ বেদখলকাৰীয়ে দখল কৰিছিলে ভূমি কেইবা বিঘা ভূমি দখল কৰি অসমীয়াৰ অৰ্থনীতি গ্ৰাস কৰিছিলে আৰু উজনি অসমত সেয়া হৈছে আটাইতকৈ ভয়ংকৰ বেদখল আৰু এনেকৈ বৰ্তমান সময়ত উজনিৰ কেইবাটাও প্ৰান্ত চিনাক্ত কৰা হৈছে আৰু উজনি অসমৰ গোলাঘাটতে সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছে এনেকৈ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছে বেদখলকাৰীক সময়সীমা বান্ধি দিছে যদি সম্ভৱ হয় এম্বুলেন্সৰ সহায়তে দেখুৱাব চেষ্টা কৰিব বৰ্তমান সময়ত এক ডাঙৰ খবৰ উজনি অসমত চলিব পুনৰ বুলডোজাৰ বেদখলকাৰীৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পুনৰ উচ্ছেদ অভিযান চলিব এটা গুৰুত্বপূৰ্ণ খবৰ উচ্চতম ন্যায়ালয়ে উচ্ছেদ চলাবলৈ কৈছে চৰকাৰৰ পক্ষত ৰায়দান দিছে আৰু বৰ্তমান সময়ত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব নিৰ্বাচনৰ পূৰ্বে এই উচ্ছেদ অভিযান চলিব 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে 7 দিনৰ ভিতৰত ঘৰ খালী কৰিব লাগিব বেদখলকাৰীয়ে যদি ঘৰ খালী নকৰে তেন্তে কঠোৰ হ'ব প্ৰশাসনে স্পষ্টকৈ কৈছে উচ্চতম ন্যায়ালয়ে এই ৰায়দান দিছে আৰু 7 দিনৰ ভিতৰত যদি ঘৰ খালী কৰা নহয় তেন্তে ধুলিচ্ছাত কৰিব বেদখলকাৰীৰ বাসগৃহ এনেকৈ আৰক্ষী সাজু হৈছে ঘৰে ঘৰে গৈ জাননী প্ৰেৰণ কৰা হৈছে 7 দিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ দিয়া হৈছে যদিহে ঘৰ খালী কৰা নহয় তেন্তে পুনৰ এবাৰ দেখিবলৈ পোৱা যাব বুলডোজাৰ একশ্যন চৰকাৰী হালধীয়া বুলডোজাৰৰ একশ্যন দেখিবলৈ পোৱা যাব পুনৰ এবাৰ কপি উঠিব সমগ্ৰ উজনি অসমৰ কেইবাটাও প্ৰান্ত চিনাক্ত কৰা হৈছে দেখিবলৈ পোৱা গৈছিলে ৰাজ্যৰ কেইবাটাও প্ৰান্তত উচ্ছেদ অভিযান চলি আছিলে বিগত বৰ্ষত নামনি অসমৰকে ধৰি মধ্য অসম বৰাক উপত্যকা তাৰ উপৰিও উৰিয়ামঘাটত উজনি অসমৰ উৰিয়ামঘাটত চলিছিলে সৰ্ববৃহৎ উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী উপস্থিত হৈ উৰিয়ামঘাটত উচ্ছেদ অভিযান চলাইছিলে আৰু তাত সকলোৱে দেখিছিলে কি ধৰণে একাংশ বেদখলকাৰী একাংশ সন্দেহজনক নাগৰিকে অসমীয়াৰ অৰ্থনীতি গ্ৰাস কৰিছে অসমীয়াৰ ভূমি গ্ৰাস কৰিছিল বিঘা বিঘা ভূমিত কেইবা বিঘা ভূমিত তেওঁলোকে খেতি কৰা আৰম্ভ কৰিছিল
আৰু যাৰ ফলত অসমীয়াৰ অৰ্থনীতি গ্ৰাস হৈছিলে অসমীয়াৰ অৰ্থনীতি বা অসমীয়া লোকে খেতি বাতি কৰিবলৈ এৰিছিলে আৰু বৰ্তমান সময়ত উজনি অসমৰ কেইবাটাও প্ৰান্ত চিনাক্ত কৰিছে আৰু সেই পক্ষত উচ্চতম ন্যায়ালয়ে ৰায়দান দিছে চৰকাৰৰ পক্ষত আৰু চৰকাৰে বা প্ৰশাসন সাজু হৈছে সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ কাৰণে আৰু মাত্ৰ 7 দিনৰ পিছতেই কঁপি উঠিব সমগ্ৰ উজনি অসম উজনি অসমৰ কেইবাটাও প্ৰান্তত চলিব উচ্ছেদ অভিযান কিন্তু তাৰ পূৰ্বে গোলাঘাটৰ নেঘেৰী বিলত চলিব এই উচ্ছেদ অভিযান মেৰাপানীৰ সীমান্তৱৰ্তী এলেকাত নেঘেৰী বিলত চলিব উচ্ছেদ অভিযান তাত শ লোকে বছৰ বছৰ ধৰি চৰকাৰী ভূমি গ্ৰাস কৰি আহিছে চৰকাৰী ভূমিত খেতি কৰি আহিছে আৰু এনেকৈয়ে প্ৰশাসনে সাজু কৰিছে জাননী প্ৰেৰণ কৰি দিয়া হৈছে তাৰ উপৰিও ডেডলাইন বান্ধি দিয়া হৈছে 7 দিনৰ ভিতৰত তেওঁলোকে ঘৰ খালি কৰিব লাগিব যদি ঘৰ খালি নকৰে তেন্তে মুহূৰ্ততে ধূলিচ্ছাত কৰি দিব বেদখলকাৰীৰ বাসগৃহ প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি বেদখলকাৰীৰ বিৰুদ্ধে তিল মানুহ কেৰেপ নকৰে তিল মানুহ চিন্তা নকৰে চৰকাৰে তেওঁলোক ক'ত যায় ক'ত থাকে ক'ত কি কৰে চৰকাৰৰ কোনো দৰকাৰ নাই প্ৰশাসনৰ কোনো প্ৰয়োজন নাই তেওঁলোকৰ এটা স্পষ্ট কথা চৰকাৰে পোনপটীয়াকৈ কৈছে অসমৰ পৰা আঁতৰি যাওক চৰকাৰী ভূমি খালি কৰক যদি চৰকাৰ কঠোৰ হয় তেন্তে দশা বেয়া হ'ব আৰু সেয়া হোৱা দেখিবলৈ পোৱা গৈছে একাংশ বেদখলকাৰীয়ে কান্দি নিজৰ ঘৰ এৰিছে একাংশ বেদখলকাৰীয়ে হাহাকাৰ কৰিছে বছৰ বছৰ ধৰি তেওঁলোকে চৰকাৰী ভূমিত খাই আহিছিলে চৰকাৰী ভূমি দখল কৰি নিজৰ অৰ্থনীতি সবল কৰিছিলে তাৰ বিপৰীতে কি হৈছিলে অসমীয়া লোকৰ অৰ্থনীতি কমি আহিছিলে অসমীয়া লোকৰ বৈচিত্ৰ্য হ্ৰাস পাইছে অসমীয়া লোকৰ জনসংখ্যা হ্ৰাস পাইছে আৰু তাৰ ফলত অসমীয়া জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে কল্পনা কৰক এয়া এনেকুৱা ধৰণৰ অৰ্থনীতি গ্ৰাস কৰা যি পৰিকল্পনা সেই পৰিকল্পনা কিন্তু এদিন দুদিনৰ নহয় বছৰ বছৰ ধৰি তেওঁলোকে পৰিকল্পনা কৰি আহিছে যাৰ ফলত অসমীয়া লোক সংখ্যালঘু হৈ পৰিছে আৰু তাকেই লৈ ৰাজ্য চৰকাৰে উচ্ছেদ চলাইছে আৰু বৰ্তমান সময়ত উচ্চতম ন্যায়ালয়ে চৰকাৰৰ পক্ষত ৰায়দান দিছে আৰু 7 দিনৰ পিছতেই বেদখলকাৰীক উৎখাত কৰা হ'ব ভাঙি পেলোৱা হ'ব বেদখলকাৰীৰ বাসগৃহ কোনো দয়া নাই ক্ষমা নাই নীতি গ্ৰহণ কৰিব চৰকাৰী হালধীয়া বুলডোজাৰৰ কোব শুনিবলৈ পোৱা যাব উজনি অসমত যদি আমাৰ ওচৰত মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ চৰকাৰৰ নিৰ্দেশ অনুসৰি যোৱা 2025 চনৰ 24 তাৰিখে এই এলেকাত নিঘেৰবিল এলেকাত উচ্ছেদৰ কাৰ্যসূচী চলোৱাৰ বাবে নটিচ জাৰি কৰা হৈছিল সেইমতে ইয়াৰ পৰা 144 টা ঘৰ ইতিমধ্যে তেওঁলোকে অবৈধ বুলি ভাবি এভেকশ্যন কৰি ঘৰবিলাক ভাঙি দি উঠাই দিয়া হৈছিল কিন্তু তাৰপিছত যি ইয়াৰে কিছু সংখ্যক মানুহ প্ৰায় 59 ঘৰ মানুহে তেওঁলোকে হাইকোৰ্ট কৰি ঘৰখিনি ৰখাৰ কাৰণে হাইকোৰ্টৰ ষ্টে অৰ্ডাৰ উলিয়াইছিলে তাৰ ওপৰত এতিয়া হাইকোৰ্টে অৰ্ডাৰ দিয়াৰ পাছত তাৰ পুনৰ সুপ্ৰিম কোৰ্টলৈ তেওঁলোক গৈছিলে সুপ্ৰিম কোৰ্টে এটা নিৰ্দেশনা দিছে যে এতিয়া পুনৰ তেওঁলোকক এখন নটিচ জাৰি কৰিব লাগে সেইমতে আজি আমি আহি ইয়াত নটিচ জাৰি কৰিবলৈ আহিছোঁ কিন্তু তেওঁলোকৰ ইয়াত থকা মানুহসকলে নটিচখিনি নিজে স্বাক্ষৰ কৰি মানে ৰিচিভ কৰিবলৈ অসন্মতি প্ৰকাশ কৰিছে সেইকাৰণে আমি তেওঁলোকৰ প্ৰত্যেকৰ যিমানবিলাক হাইকোৰ্টৰ অৰ্ডাৰৰ ষ্টে হৈ থকা ঘৰ আছিলে প্ৰত্যেক ঘৰৰ দুৱাৰত বা ঘৰৰ বেৰত তেওঁলোকৰ নটিচসমূহ লগাই দিয়াৰ ব্যৱস্থা কৰি আজি আমি এই কাৰ্যসূচী চলাই আছোঁ বৰ্তমানলৈকে আমাৰ লগত সহযোগ কৰি আছে CRPF পাৰ্টি আছে বেটেলিয়ানৰ আছে পুলিচৰ আছে প্ৰশাসন বিভাগৰ মানুহ আছে সকলোৱে মিলি এই কাৰ্যসূচীটো আমি চলাই আছোঁ এতিয়া পুনৰ কিমান দিনৰ সময়সীমা দিছে এওঁলোকক এতিয়া প্ৰথমতেতো এসপ্তাহৰ সময় দিয়ে কোৰ্টৰ নিয়ম অনুসৰি তেওঁলোকে যদি তাৰপিছত কিবা ব্যৱস্থা লয় তেতিয়ালৈকে তেওঁলোকে টাইম এক্সটেনশ্যন কৰিব পাৰিব সেইটো তেওঁলোকৰ কথা আৰু এইটো আমাৰ নহয় কিন্তু যদি নকৰে তেতিয়া ডিপাৰ্টমেণ্টৰভাৱে 7 দিনীয়া সময় পাব গোলাঘাট জিলাৰ ভিতৰত আমাৰ নাওজান অঞ্চলতো আজি তেনেকৈ নটিচ দিয়া হৈছে তাত ইতিমধ্যে নটিচ দিয়া কাম প্ৰায় শেষেই হৈছে তাৰপিছত যিহেতু তাত 11 ঘৰ পৰিয়াল আছিলে গোটেইকেইঘৰে তেওঁলোকক
তাৰ ওপৰত এতিয়া হাইকোৰ্টে অৰ্ডাৰ দিয়াৰ পাছত তাৰ পুনৰ সুপ্ৰিম কোৰ্টলৈ তেওঁলোক গৈছিলে। সুপ্ৰিম কোৰ্টে এটা নিৰ্দেশনা দিছে যে এতিয়া পুনৰ তেওঁলোকক এখন নটিচ জাৰি কৰিব লাগে। সেইমতে আজি আমি আহি ইয়াত নটিচ জাৰি কৰিবলৈ আহিছোঁ, কিন্তু তেওঁলোকৰ ইয়াত থকা মানুহসকলে নটিচখিনি নিজে স্বাক্ষৰ কৰি মানে ৰিচিভ কৰিবলৈ অসন্মতি প্ৰকাশ কৰিছে। সেইকাৰণে আমি তেওঁলোকৰ প্ৰত্যেকৰ যিমানবিলাক হাইকোৰ্টৰ অৰ্ডাৰৰ ষ্টে হৈ থকা ঘৰ আছিলে প্ৰত্যেক ঘৰৰ দুৱাৰত বা ঘৰৰ বেৰত তেওঁলোকৰ নটিচসমূহ লগাই দিয়াৰ ব্যৱস্থা কৰি আজি আমি এই কাৰ্যসূচী চলাই আছোঁ বৰ্তমানলৈকে। আমাৰ লগত সহযোগ কৰি আছে CRPF পাৰ্টি আছে, বেটেলিয়ানৰ আছে, পুলিচৰ আছে, প্ৰশাসন বিভাগৰ মানুহ আছে, সকলোৱে মিলি এই কাৰ্যসূচীটো আমি চলাই আছোঁ। এতিয়া পুনৰ কিমান দিনৰ সময়সীমা দিছে? এওঁলোকক এতিয়া প্ৰথমতেতো এসপ্তাহৰ সময় দিয়ে কোৰ্টৰ নিয়ম অনুসৰি। তেওঁলোকে যদি তাৰপিছত কিবা ব্যৱস্থা লয় তেতিয়ালৈকে তেওঁলোকে টাইম এক্সটেনশ্যন কৰিব পাৰিব, সেইটো তেওঁলোকৰ কথা আৰু সেইটো আমাৰ নহয়। কিন্তু যদি নকৰে তেতিয়া ডিপাৰ্টমেণ্টৰভাৱে 7 দিনীয়া সময় পাব। গোলাঘাট জিলাৰ ভিতৰত আমাৰ নাওজান অঞ্চলতো আজি তেনেকৈ নটিচ দিয়া হৈছে। তাত ইতিমধ্যে নটিচ দিয়া কাম প্ৰায় শেষেই হৈছে। তাৰপিছত যিহেতু তাত 11 ঘৰ পৰিয়াল আছিলে, গোটেইকেইঘৰে তেওঁলোকক দিয়া হৈছে। চৰকাৰৰ নিৰ্দেশ অনুসৰি যোৱা 2025 চনৰ 24 তাৰিখে এই এলেকাত নিঘেৰ